আজি বুধবাৰ 2024 চনৰ 2 অক্টোবৰ। আজি গান্ধী জয়ন্তী। 1869 চনৰ আজিৰ দিনটোতে গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ। হিংসা আৰু যুদ্ধৰ পৰিৱৰ্তে অহিংস নীতিৰে জগত জয় কৰা মানৱতাৰ পূজাৰীজনৰ উপজা দিনটো সমগ্ৰ বিশ্বই আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে উদযাপন কৰে। লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মদিন। 1904 চনৰ আজিৰ দিনটোতে বৰ্তমান উত্তৰ প্ৰদেশৰ দীনদয়াল উপাধ্যায় নগৰত জন্ম হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা, বিখ্যাত জয় জোৱান জয় কিষাণ বাণীৰ প্ৰৱৰ্তক ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ। বিশ্ব মদ্যপান নিষিদ্ধ দিৱস। মানৱ স্বাস্থ্য আৰু সমাজত সুৰাৰ কুপ্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে মদ্যপান সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি থকাসকলক সহায় কৰা আৰু সুৰাশক্তিৰ পৰা আঁতৰি সুস্থ জীৱনশৈলীৰ নিৰ্বাচনক উৎসাহিত কৰিবলৈ প্ৰতি বছৰে 2 অক্টোবৰত উদযাপন কৰা হয় বিশ্ব মদ্যপান নিষিদ্ধ দিৱস। ৰাজা ৰবি বাৰ্মাৰ মৃত্যু। 1906 চনৰ 2 অক্টোবৰত কেৰালাৰ ট্ৰেভাংকোৰত দেহাৱসান হৈছিল ভাৰতীয় আৰু ইউৰোপীয় শৈলীৰ সংমিশ্ৰণৰে চিত্ৰকলাত নতুনত্বৰ সোৱাদ দিয়া প্ৰসিদ্ধ ভাৰতীয় চিত্ৰশিল্পীগৰাকীৰ। আনন্দীৰাম দাসৰ উপজা দিন। 1909 চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খাৰঘুলিত জন্ম হৈছিল বন কোঁৱৰ উপাধিৰে পৰিচিত বনগীতৰ স্ৰষ্টা প্ৰসিদ্ধ গীতিকাৰগৰাকীৰ। লাভলীনা বৰগোহাঁইৰ জন্মদিন। 1997 চনৰ 2 অক্টোবৰত গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল 2020 চনৰ টকিঅ' অলিম্পিকত বক্সিঙৰ ৱেল্টাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা অসমৰ প্ৰথম অলিম্পিক পদকজয়ী খেলুৱৈগৰাকীৰ। ষ্টেফি গ্ৰাফ 500 জয়ী। 1991 চনৰ 2 অক্টোবৰত ফক্সৱেগেন কাপত বুলগেৰিয়াৰ মাগডালেনা মালিভাক পৰাস্ত কৰি জাৰ্মানীৰ টেনিছ তাৰকা ষ্টেফি গ্ৰাফ 500খন পেছাদাৰী টেনিছ মেচত জয়ী হোৱা বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা খেলুৱৈত পৰিগণিত হয়। জেনেভা প্ৰট'কল। প্ৰথম বিশ্বযুদ্ধৰ ভয়াৱহতা মৰিহণৰ প্ৰচেষ্টাৰে নিৰস্ত্ৰীকৰণ আৰু মানৱীয় নীতিক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে 1924 চনৰ আজিৰ দিনটোতে যুদ্ধত ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা জেনেভা প্ৰট'কল বলবৎ কৰা হয়। গোখলেৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ। 1912 চনৰ 2 অক্টোবৰত মহাত্মা গান্ধীৰ আমন্ত্ৰণক্ৰমে সমাজ সংস্কাৰক গোপাল কৃষ্ণ গোখলে দক্ষিণ আফ্ৰিকাত উপস্থিত হয়। গোখলেৰ পৰামৰ্শ অনুসৰিয়ে মহাত্মা ভাৰতলৈ উভতি আহে আৰু স্বাধীনতা আন্দোলনৰ নেতৃত্ব লয়। কাৰান্দিৰো হত্যাকাণ্ড। 1992 চনৰ 2 অক্টোবৰত ব্ৰাজিলৰ ছাও পৌলোৰ কাৰান্দিৰো কাৰাগাৰত আৰক্ষীৰ গুলীচালনাত কমেও 111জন কয়দীৰ মৃত্যু আৰু শতাধিক আহত হয়। এই হত্যাকাণ্ড মানৱ অধিকাৰৰ বৃহৎ উলংঘা বুলি বিবেচিত হয়। ডাৰউইনৰ প্ৰত্যাৱৰ্তন। 1836 চনৰ 2 অক্টোবৰত চাৰ্লছ ডাৰউইন 5 বছৰীয়া সমুদ্ৰ যাত্ৰাৰ অন্তত ইংলেণ্ডলৈ উভতি আহে। এই ভ্ৰমণৰ পৰ্যবেক্ষণৰ ভিত্তিত তেওঁৰ প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা বিৱৰ্তন তত্ত্বৰ বিকাশ ঘটে। 1859 চনত অন দ্য অৰিজিন অৱ স্পেচিছত এই ধাৰণা প্ৰকাশ কৰে। ৰিচাৰ্ড এডউইন শ্বপৰ মৃত্যু। 1966 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ইনফ্লুৱেঞ্জা এ ভাইৰাছ আৰু শ্বপে পেপিলোমা ভাইৰাছৰ আৱিষ্কাৰক প্ৰসিদ্ধ আমেৰিকান অনুজীৱ বিজ্ঞানীগৰাকীৰ। কিম কাৰ্ডাছিয়ানক ডকাইতি। 2016 চনৰ আজিৰ দিনটোতে পেৰিছৰ বাসগৃহত আৰক্ষীৰ বেশত অহা ডকাইতে ৰিয়েলিটি টিভি তাৰকা কিম কাৰ্ডাছিয়ানক বন্দুকৰ ভয় দেখুৱাই বাথৰুমত বান্ধি থৈ লাখ লাখ পাউণ্ডৰ গহনা লৈ উধাও হয়। মাইকেল জেকছনৰ মৃত্যুৰ গোচৰ খাৰিজ। 2013 চনৰ 2 অক্টোবৰত লছ এঞ্জেলেছৰ জুৰীয়ে মাইকেল জেকছনৰ মৃত্যুৰ বাবে কনচাৰ্ট প্ৰমোটাৰ AG লাইভৰ বিৰুদ্ধে মাতৃ কেথৰিন জেকছনৰ গোচৰ খাৰিজ কৰে আৰু ভুৱা গোচৰৰ বাবে AG লাইভক $8 লাখ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।